নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। আজি গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু গাঁও সভাত থিতাতে কৰিব পাৰিব eKYC আৰু DBTৰ বাবে প্ৰয়োজনীয় কামো সম্পাদন কৰিব পাৰিব এই সভাখনতে আৰু নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত। IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে আৰু গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড। পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোনো। আপোনাৰ কৃষি ভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব আপুনি। এটা বিশেষ খবৰ জনাইছো ৰাজ্যৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰা লোকসকলৰ বাবে আৰু প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই বিশেষ গাঁও সভা। এইকেইটা কাম নকৰিলে আপুনি 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। কি কাম কৰিব লাগিব আপোনাক আমি সবিশেষ জনাইছোঁ যে গাঁৱে ভূঞে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু এই গাঁও সভাত আপুনি থিতাতে কৰিব পাৰিব eKYCৰ কামৰ লগতে যাৱতীয় বিশেষ কামসমূহ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড আৰু 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি। নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। আমি খবৰটো জনাইছোঁ ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ধৰ্মীয় সংখ্যালঘু লোকলৈ হিমন্ত চৰকাৰৰ ডাঙৰ উপহাৰ। 5ম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। মুছলমানসহ আন ধৰ্মীয় সংখ্যালঘুক চৰকাৰে দিব স্বাৱলম্বিতাৰ পথ। ই-ৰিক্সা ক্ৰয় কৰিবলৈ চৰকাৰে দিব 80% চৰকাৰী অনুদান। সম্পূৰ্ণ বিনামূলীয়াকৈ ধৰ্মীয় সংখ্যালঘু মহিলাই পাব একোটাকৈ চিলাই মেচিন আৰু 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ বছৰেকীয়া আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব।
আৰু ই ৰিক্সা চিলাই মেচিনৰ উপৰি লাভ কৰিব পেপাৰ প্লেট বনোৱা মেচিন, ফেশ্বন ডিজাইন মেচিন। আৰু আবেদনৰ বাবে লগইন কৰক amdb.assam.gov.in ৱেবছাইটত। আৰু আবেদনৰ বাবে লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড, বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ। ধৰ্মীয় সংখ্যালঘু লোকলৈ চৰকাৰৰ নতুন বৰ্ষৰ এক বিশেষ উপহাৰ, পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই ৰিক্সা আৰু চিলাই মেচিন। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ। আৰু আজিয়েই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পূৰ্ণ সম্ভাৱনা। আৰু নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে এতিয়া মোদী চৰকাৰ। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম। আৰু প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ।